ৰীমা দীপা তহঁত দুইজনীৰ পৰীক্ষা আজি কেইটা বজাত আছে অ' মা পৰীক্ষা 10টা বজাত আছে কিন্তু আমি 9টা বজাতেই যাব লাগিব ঠিক আছে মই সোনকালে ভাত কেইটামান উঠাই দিওঁ ৰহ দুইজনীয়ে খাই যাবি ইমান গৰম পৰিছে ভাত কেইটামান খালেহে শক্তি পাবি পৰীক্ষা দিবলৈ ঠিক আছে মা আমি খাই যাম বাৰু দুইজনী ওলাই লগে যা কলেজলৈ বুলি গৈছো আজিচোন চাউল শেষেই হ'ল ভাত বনাবলৈ মাত্ৰ এমুঠিমানহে আছে হ'ব দে তাকে বনাই দিওঁ এতিয়া মই নাখালেও হ'ব মা আজি ভাতকেইটা খাবলৈ বৰ সোৱাদ হৈছিলে কিন্তু তোমাৰ কাৰণেচোন চৰুত ভাতেই নাই তুমি কি খাবা তহঁত দুইজনীয়ে খালি নহয় মোৰ পেট ভৰি গ'ল এতিয়া যা পৰীক্ষা দিবলৈ নহ'লে দেৰি হৈ যাব যাওঁ মা আপোনাৰ কি হ'ল আকৌ আপুনি কিয় কান্দিছে মোৰ বৰ বেয়া লাগিছে সাবিত্ৰী তোমাক ইমান কষ্টত থকা দেখি মই বেমাৰী হোৱাৰ পৰা তুমি ছোৱালী দুজনীক কমখন কষ্টত ডাঙৰ কৰিছানে নিজে নাখায়ো তাহাত দুজনীক খুৱাইছা কষ্ট কৰি দুইজনীকে পঢ়াইছা পিন্ধাইছা কিন্তু তাহাত দুইজনীকতো আমি আনৰ ঘৰলৈ এদিন নহয় এদিন উলিয়াই দিব লাগিব ন মই জানো কিন্তু আপুনি চাবচোন মোৰ ছোৱালী দুইজনীয়ে মোক কেতিয়াও নাপাহৰে আপুনি ভাতকেইটা খাই লওক মই কামলৈ যাওঁ তাতে কিবা এটা পালে খাই ল'ম জানো পাই সেয়া সময়হে ক'ব কোনে কাক পাহৰে কোনে কাক নাপাহৰে মা ক'ত আছানো আমাৰ আজি ৰিজাল্ট দিলে নহয় মই চোতালত আছোঁ ধান মেলি আছোঁ পাছফালে মা তুমি ইমান গৰমখনত কিয় কাম কৰিব লাগে হা ধান ৰ'দ নিদিলে কেনেকৈ ভাত খাবি আইজনী বাৰু কচোন তহঁত দুইজনীৰ ৰিজাল্ট কি হ'ল মা আমি টপ কৰিছোঁ আৰু জানানে আমি এতিয়া ফ্ৰীকৈ পঢ়িব পাৰিম এখন বহুত ডাঙৰ কলেজত আৰু পঢ়া কমপ্লিট হোৱাৰ পিছত আমি যেতিয়া চাকৰি পাম তোমাক আৰু দেউতাক আমি তালৈকে লৈ যাম মা মা আমি চহৰলৈ পঢ়িবলৈ যাব লাগিব আইজনী তহঁত দুইজনীক মই এনেকৈ নপঠাওঁ দেই চিনি জানি নোপোৱা জেগাত কেনেকৈনো তহঁতক পঠাই দিওঁ কচোন যদি যাব বিচাৰ তেনেহ'লে বিয়া হৈ ল আগত মা মই বিয়া চিয়া নহওঁ দেই এতিয়া তুমি যদি পঠাব বিচৰা নাই মই ইয়াতে থাকি পঢ়িম বাৰু আৰু মা মোৰ কাৰণেও তুমি ল'ৰা চাব নালাগে মই ৰঞ্জন নামৰ ল'ৰা এটাক ভাল পাওঁ মোৰ লগতেই পঢ়ে আৰু চহৰতেই থাকে তেনেহ'লে তই কাইলৈকে তাহাঁতক আমাৰ ঘৰলৈ মাত তোৰ বিয়াখন সোনকালে পাতি দিওঁ জীয়ৰী ছোৱালীক এনেকৈ ঘৰতে ল'ৰা ভাল পাই থাকিব দিব নোৱাৰি নহয় কি সঁচাকৈ ঠিক আছে মই আজিয়ে ফোন কৰি মাতি দিম বাৰু বাইদেউ আমিও ইহঁত দুটাৰ বিয়াখন সোনকালে হোৱাটোৱে বিচাৰিছোঁ আমাৰ ৰঞ্জনৰ আকৌ চাকৰি হ'ল যেতিয়া ৰীমাই পঢ়া শুনা চহৰতে থাকি কৰিব পাৰিব পাৰিলে দুদিনৰ ভিতৰতে সৰু সুৰাকৈ বিয়াখন পাতি দিওঁ বুলি ভাবিছোঁ আপোনালোকে বা কি কয় ঠিকেই আছে যেনেকৈ আপোনালোকে বিচাৰে আমি তাকে কৰিম আৰু হে ঈশ্বৰ এওঁলোকক মই ছোৱালী দুদিনতে বিয়া দিম বুলি কথাটো বাৰু দিলোঁ কিন্তু হাতত জমা ধন যিকেইটা আছে সেইকেইটাই জানো জুৰিব মই আমাৰ গাঁৱৰ মহাজনৰ পৰাই টকা দুটামান ধাৰলৈ খুজিব লাগিব চাহ সাবিত্ৰী পাই তোৰ মুখলৈ চাই মই তোক টকা ধাৰলৈ দিছোঁ বাৰু কিন্তু যদি তই মোৰ সুতবোৰ সময়মতে ঘূৰাই দিব নোৱাৰ তেনেহ'লে তোৰ মাটি বাৰী চব মই হাত কৰি ল'ম মহাজন দেউতা মই আপোনাক কথা দিছোঁ সুতবোৰ মই সময়মতে ঘূৰাই দি থাকিম আপোনাক হ'ব তেনেহ'লে মা আহিছোঁ ভালকৈ থাকিবা আৰু বেছিকৈ কষ্ট নকৰিবা তুমি নিজৰ স্বাস্থ্যৰ যতন ল'বা আইজনী তই মোৰ কথা চিন্তা কৰিব নালাগে তই সদায় ভালকৈ থাকিবি সদায় সুখী হৈ থাকিবি আৰু মাজে মাজে এই দুখীয়া মাজনীৰ ওচৰলৈ গুচি আহিবি তাতকৈ মোক আৰু একো নালাগে তোৰ পৰা যা মোৰ আইজনী যা মা শুনাচোন বায়ে মোক থাকিবলৈ মাতিছে তাহাঁতৰ ঘৰত মই যাওঁ নেকি কেইদিনমানৰ কাৰণে
তই যদি যাব বিচাৰিছ যা, খালি সোনকালে গুচি আহিবি দেই। অঁ চেষ্টা কৰিম বাৰু। অহ থেংক গড, এতিয়া মই এই গৰমখনত মাৰ লগত থাকিব নালাগে আৰু মই আৰামত বাৰ ঘৰত এচিৰ তলত থাকিব পাৰিম। সাবিত্ৰী বাই, তই ৰ'দখনত অকলে অকলে কঠীয়া তুলি আছ যে, যা আকৌ ভাত কেইটামান খাই লগে। তোৰ লগৰ ৰোৱনী গোটেইকেইজনীয়ে ভাত খাই আছে। হ'ব দে, মই ভাত নোখোৱাকৈ থাকিব পাৰোঁ। মোৰ লগৰ ৰোৱনীবোৰৰ আকৌ কোনোবা নহয় কোনোবা ঘৰৰ মানুহে ভাত আনি দিছে, মোকনো কোনে দিব? এখেতেতো একো কৰিবই নোৱাৰে, আৰু সৰু ছোৱালীজনী আকৌ আজি চহৰলৈ গৈছে ডাঙৰজনীৰ ওচৰলৈ, সেইকাৰণে আৰু আজি ভাত আনি দিয়া মানুহেই নাই। অঁ হয় নেকি? অঁ তেনেহ'লে ব'ল, মই ভাত কেইটামান আনিছোঁ, মোৰ লগতে খাই লহি। এনেকৈ আকৌ ভোকত কাম কৰিব নোৱাৰি নহয় পথাৰত। ভণ্টি আহি পালিহি, ভিতৰলৈ আহ, অলপমান জিৰাই ল এচিৰ তলতে, তাৰপাছত ফ্ৰেছ হৈ ল'বি। মই তোলৈ খাবলৈ কিবা এটা লৈ আনিছোঁ ৰ। বা তোৰ কি সকলো ৰুমতে এচি আছে নেকি? আহি যে কিমান ভাল লাগিছে। আমাৰ ঘৰত যে থাকিবই নোৱাৰি গৰমত জাননে, মই যে মৰিয়ে গ'লোহেঁতেন আৰু কেইদিনমান থকা হ'লে। তোৰ ঘৰতে কেইদিনমান থাকি লওঁ আৰু। অঁ তোক মই সেইকাৰণেহে মাতিছিলোঁ আকৌ, আৰু ইয়াৰে ভাল কলেজ এখনত তই নাম লগাই ল'বি, ইয়াতে পঢ়া শুনা কৰিবি, ইয়াতে চাকৰি এটা ল'বি আৰু কিনো আকৌ গাঁৱৰ ঘৰলৈ ঘূৰি যাব লাগে। মা দেউতাই থাকিব আৰু দে। মা জাননে মোক পঠিয়াবলৈ মনেই নাছিলে, হ'লেও আৰু মই গুচি আহিলোঁ। কিমানো আৰু গাঁৱৰ ঘৰখনতে সোমাই থাকিবি। মা তেনেকুৱাই আৰু, ভিতৰলৈকে আহ, কিনো ৰাস্তাতে ৰখি আছ। সাবিত্ৰী, মই আৰু নাথাকিম চাগে, মই যোৱাৰ সময় আহি গৈছে। ছোৱালীকেইজনীক চাবলৈ বৰ মন আছিলে কিন্তু দেখাই নাপালোঁ। আপুনি মোক অকলে এৰি থৈ কিয় গুচি গ'ল? মই কি লৈ জীয়াই থাকিম এতিয়া? মোৰ ছোৱালী দুইজনীয়ে মোক এনেকৈ পাহৰি যাব বুলি মই সপোনতো ভবা নাছিলোঁ। চহৰলৈ যোৱাৰ পৰা এজনীও মোক লগ কৰিবলৈ অহা নাই আজিলৈকে। তাহাঁতৰ দেউতাক ঢুকাওঁতেও নাহিলে খবৰ এটা ল'বলৈ। সিহঁতৰ মই জীয়াই আছো নে মৰিলোঁ তাকো আহি চাবলৈ সময় নাই। বা শুন না, মোৰ ফ্ৰুট কেক খাবলৈ মন গৈছে, তই বনাই দে না এতিয়াই। অঁ বনাই দিম, তই ধৈৰ্য ধৰচোন, ঘৰতে ফ্ৰিজ আছেইচোন, আবেলিলৈ বনাই দিম দে তোক। ৰীমা, দীপা, তোমালোক দুইজনীৰ দায়িত্ব বোলা বস্তুটো নাই নি বাৰু? ইয়াত যে তোমালোকে আৰামত দিন কটাই আছা, এবাৰো নিজৰ মাজনী কেনেকে আছে খবৰ কৰিছানে? ভিন্দৌ, মা ঠিকে আছে, তই নিজৰ ইনকাম নিজে উলিয়াই আছে, তাতে আমি কি কৰিব লাগে? ৰীমা, এটা কথা কওঁ বেয়া নাপাবা, তোমালোকৰ মায়ে তোমালোকক বহুত কষ্ট কৰি পঢ়ুৱাইছিলে নহয় জানো? কিন্তু এতিয়া টকা পইচা অহাৰ কাৰণে তোমালোকে নিজৰ দুখীয়া মাজনীক পাহৰি যাব নালাগিছিল। যোৱা, মাক এবাৰ চাই আহাগে। ভণ্টি, ভিন্দৌই ঠিকে কৈছে, আমি মাক এবাৰ চাই আহিব লাগে। বহুত দিন হ'ল নহয়, মায়ে এবাৰ কি কৰি আছে গাঁৱৰ ঘৰখনত অকলে অকলে। দেউতা ঢুকাওঁতেও আমি নগলো, বৰ স্বাৰ্থপৰ হৈ গৈছিলোঁ আমি দুইজনী। ব'ল আজিয়ে মাৰ ওচৰৰ পৰা আহোঁগৈ। অঁ মা, আজিয়ে যাওঁ ব'ল। মা চোৱা, আমি দুইজনী তোমাৰ ওচৰলৈ আহি গ'লো। মা, দীপা, ৰীমা, তহঁতে আহিলি নেকি? মই তহঁতৰ কাৰণে সদায় ৰৈ থাকোঁ জাননে। মা, আমাক ক্ষমা কৰি দিবা, আমি টকা পইচা পাই ইমানেই অন্ধ হৈ গৈছিলোঁ যে তোমাৰ আৰু দেউতাৰ খবৰ ল'বলৈও পাহৰি থাকিছিলোঁ। অঁ মা, আজি আমি টকা পইচা কেৱল তোমাৰ কাৰণেই চুব পাইছোঁ, আৰু আমি তোমাকেই পাহৰি পেলাইছিলোঁ। মা, আমাৰ লগত ব'লা, তুমি ইয়াত আৰু থাকিব নালাগে অকলে অকলে। নাযাওঁ, বেয়া নাপাবি, মই মোৰ অন্তিম সময়লৈকে এইখন ঘৰতেই থাকিব বিচাৰোঁ। অঁ মা, আমি তোমাৰ সকলো ইচ্ছা পূৰা কৰিম। বন্ধুসকল, আজি আমাৰ কাহিনীটো আমি ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আৰু এটা কথা, আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।